চ' হাই গাইজ, ফাৰ্ষ্ট ছেমিষ্টাৰ ষ্টুডেণ্টখিনিৰ বাবে ভিডিঅ'টো লৈ আহিছোঁ বাৰু। তোমালোকেতো জানাই চবেই, আগতে গ্ৰেজুৱেশ্যন ক'ৰ্চটো 3 বছৰীয়া আছিলে, কিন্তু যোৱা বছৰৰ পৰা গ্ৰেজুৱেশ্যন ক'ৰ্চটো 4 বছৰীয়া হৈ গ'ল। গতিকে তোমালোকৰ বাবে মেজৰ মাইনৰ বুলি কথা নাথাকে, কিতাপ সকলোৰে বাবে একেই হয় হা। আৰু কলেজত প্ৰায়খিনি নোটছ নিদিয়ে বাৰু, মানে এইটো কোৱা নাই যে একেবাৰে নিদিয়ে, দিয়ে, কিন্তু গোটেইখিনিৰ নিদিয়ে। চ' কিছুমানে ঘৰতে পঢ়ি কিনে নিজে বনাই লয়, আৰু কিছুমানে ভাবে যে বোলে পৰীক্ষাৰ আগত ইউটিউবৰ পৰা চাই ল'ম বা অমুকৰ পৰা চাম তমুকৰ পৰা চাম তেনেকৈ কৰি। কিন্তু প্ৰথম কথাটো হ'ল যে ইউটিউবত তোমালোকে চাব গ'লে অকল কুৱেশ্যন এনচাৰখিনিহে পোৱা। আমি যেতিয়া পঢ়ি আছিলোঁ আমিও চাইছিলোঁ, চ' সেইখিনি সময়ত অকল কুৱেশ্যন এনচাৰখিনিহে পোৱা যায়, চেপ্টাৰ বুজোৱাকৈ নাথাকে। গতিকে সেইখিনি সময়ত আমাৰ অসুবিধা অকণ হৈছিলেই হ'ল। চ' তোমালোকৰ বাবে যাতে সেইখিনি অসুবিধা নহয় তাৰ বাবে তোমালোকে এই ভিডিঅ'টো আগবঢ়াই দিছোঁ। থাম্বনেইলখন দেখিতো গম পাইছাই, হিষ্ট্ৰী প্ৰথম ষাণ্মাসিকৰ কিতাপখনৰ পৰা আৰম্ভ কৰোঁ। কিতাপখনটো জানাই সকলোৱে, ভাৰতবৰ্ষৰ ইতিহাস। আজিৰ পৰা আৰম্ভ কৰিম প্ৰায় শেষ নোহোৱালৈ। মানে তোমালোকে আজি এৰি কাইলৈ ভিডিঅ' পাব পাৰা, বা আজি এৰি পিছদিনাখনে পাব পাৰা, বা মাজত এদিন গেপ দিও পাব পাৰা, তেনেকুৱা হ'ব পাৰে, ঠিক নাই। চ' চেনেলটো ছাবস্ক্ৰাইব কৰি থ'বা আৰু ভিডিঅ'টোত লাইক কৰিবা, লগতে লগৰবোৰলৈও শ্বেয়াৰ কৰি দিবা। ব'লা নহ'লে আৰম্ভ কৰোঁ। চ' প্ৰথম গোটৰ প্ৰথম অধ্যায়টো হৈছে আমাৰ প্ৰাচীন ভাৰতৰ ইতিহাস পুনৰ নিৰ্মাণৰ উৎসবোৰ, প্ৰত্নতান্ত্ৰিক আৰু সাহিত্যিক সমল। এতিয়া ইয়াত কি কোৱা গৈছে বাৰু, নিজে এবাৰ ভাবাচোন, ইয়াত কি কোৱা গৈছে? ইয়াত তোমালোকৰ কিহৰ কথা কোৱা গৈছে জানানে? ইয়াত কৈছে যে আমাৰ প্ৰাচীন ভাৰতৰ যেতিয়া ইতিহাসখন যেতিয়া মানে গঠন কৰা গৈছিলে, চ' এই ইতিহাসটো গঠন কৰিবলৈ আমাৰ মানে কি কি বস্তুৰ দৰকাৰ হৈছিলে, আমাৰ কিহৰ পৰা আমি প্ৰমাণ পাইছিলোঁ, সেইখিনিৰ ওপৰত আমাৰ গোটেই চেপ্টাৰটো আৰম্ভ হ'ব। চ' তোমালোকে প্ৰথমতে চোৱা, আমাৰ প্ৰথম টপিকটো কি আহিব? প্ৰাচীন ভাৰতৰ ইতিহাস। এতিয়া প্ৰাচীন ভাৰতৰ ইতিহাস বুলি ক'বলৈ গ'লে, প্ৰাচীন ভাৰতৰ ইতিহাস কেতিয়াৰ পৰা কেতিয়ালৈ আছিলে? হিমালয়ৰ পৰা সাগৰলৈ বিস্তৃত ভাৰত উপমহাদেশক হিন্দুসকলৰ ভাৰতবৰ্ষ বা পৌৰাণিক কালৰ পুৰাণ প্ৰবাদৰ বিখ্যাত ৰজা ভৰতৰ দেশ বুলি জনা যায়। হ'ল আমাৰ ভাৰতখনক আগৰ দিনত পুৰাণ প্ৰবাদৰ বিখ্যাত ৰজা ভৰতৰ দেশ বুলি জনা যায়, সেইবাবে আমাৰ দেশখনৰ নাম ভাৰত হৈছিলে। আৰু ই এটা বিশাল শাখা জম্মু দ্বীপৰ অংশভুক্ত আছিলে। হ'ল এতিয়া আমাৰ মেইন টপিকটো কি আহিব যে আমাৰ প্ৰাচীন ভাৰতৰ ইতিহাসৰ সমলবোৰ কি কি আছিলে। এতিয়া সমলবোৰ আছিলে, আমি দুটা ভাগত বিভক্ত কৰিব পাৰোঁ, এটা হৈছে সাহিত্য আৰু এটা হৈছে প্ৰত্নতান্ত্ৰিক। হ'ল এতিয়া আমি সাহিত্য বুলি ক'লে কি বুজাওঁ? সাহিত্য বুলি ক'লে বুজোঁ যিবিলাক কিতাপ বা গ্ৰন্থ বা টোকা, যিবিলাক আগৰ দিনৰ মানুহবিলাকে লিখি থৈ গৈছে আমাৰ ওপৰত, চ' সেইবিলাকক হ'ব আমাৰ সাহিত্যিক সমল। হ'ল আৰু প্ৰত্নতান্ত্ৰিক কোনবিলাক হ'ব? যিবিলাক বস্তু, মানে ধৰি লোৱা আগৰ দিনৰ মুদ্ৰাবিলাক, তাৰপিছত আগৰ দিনৰ শিলালিপিবিলাক, সেইবিলাকক। হ'ল গতিকে প্ৰথম আমি আৰম্ভ কৰোঁ সাহিত্যিক সমলৰ পৰাই। সাহিত্যিক সমল যিটোক ইংলিছত ক'ব গ'লে লিটাৰেৰী চ'ৰ্চেছ বুলি কয়। হ'ল এতিয়া আমি সাহিত্যিক সমলবিলাকক দুটা ভাগত ভাগ কৰিব পাৰোঁ, এটা হৈছে ধৰ্মীয় সাহিত্য আৰু এটা হৈছে বৈদেশিক সাহিত্য। এতিয়া ধৰ্মীয় সাহিত্য কোনবিলাক? যিবিলাক আমাৰ দেশৰ ঋষি মুনিবিলাকে আগতে লিখি থৈ গৈছে। হ'ল আৰু বৈদেশিক সাহিত্য কোনবিলাক? যিবিলাক বাহিৰৰ পৰা আহি আমাৰ দেশৰ বিষয়ে লিখি থৈ গৈছে। হ'ল এতিয়া আহা আমি ধৰ্মীয় সাহিত্যলৈ। ধৰ্মীয় সাহিত্য আমি টোটেল 3টা ভাগত ভাগ কৰিব পাৰোঁ। প্ৰথম হৈছে ব্ৰাহ্মণ সাহিত্য, তাৰপিছত হৈছে বৌদ্ধ সাহিত্য আৰু তাৰপিছত হৈছে জৈন সাহিত্য। হ'ল এতিয়া প্ৰথম চোৱা ব্ৰাহ্মণ সাহিত্যটোকে কৈ দিওঁ। ব্ৰাহ্মণ সাহিত্যটোৰ আমাৰ বেদ কেইখন? ব্ৰাহ্মণ সাহিত্যৰ প্ৰথম পইণ্টটোতে আহিব আমাৰ বেদ। আমাৰ বেদ হৈছে 4খন, চবে জানে, ঋগ্বেদ, যজুৰ্বেদ, অথৰ্ববেদ আৰু সামবেদ। হ'ল এই 4খন বেদৰ পৰা আমি কি পঢ়িবলৈ পাওঁ? আমাৰ ভাৰতৰ ইতিহাসৰ বিষয়ে আমি কি জানিবলৈ পাওঁ? যে ইয়াত ভাৰতৰ ঐতিহাসিক তথ্যৰ উপৰিও ভাৰতত আৰ্যসকলৰ প্ৰসাৰ, তেওঁলোকৰ আভ্যন্তৰীণ বিভাজন আৰু অসুৰসকলৰ সৈতে হোৱা যুদ্ধৰ বিৱৰণ পোৱা যায়। হ'ল এতিয়া আমি 4 বেদৰ পৰা কি পাওঁ? 4 বেদৰ পৰা পাওঁ আমি আৰ্যসকল। জানাই যে আৰ্যসকলে প্ৰথম আমাৰ ভাৰতখন আৱিষ্কাৰ কৰিছিল মানে আৰ্যসকল প্ৰথম ভাৰতত আছিলে।
হ'ল সেইটো কাৰণে আমাৰ দেশখনক প্ৰথম আৰ্যভট্ট বুলি কোৱা গৈছিলে, হ'ল আৰ্যভট্ট বুলি কোৱা গৈছিলে, হ'ল। গতিকে এতিয়া তোমালোকে চোৱা, আমি 4 বেদবিলাকত কি পাওঁ যে আৰ্যভট্টসকলে কেনেকৈ প্ৰসাৰ হৈছিলে বা মানে কেনেকৈ বিস্তৃত হৈছিলে সকলোলৈ, হ'ল। বা আৰ্যভট্টবিলাকৰ লগত অসুৰবিলাকৰ যে কাজিয়া হৈছিলে সেইবিলাকৰ বিষয়ে জানিবলৈ পাওঁ আমি কিহৰ পৰা? 4 বেদখনৰ পৰা, হ'ল। তাৰ পিছৰ পইণ্টত চোৱা, তাৰ পিছৰ পইণ্টত আমি 4 বেদৰ পিছত কি পাওঁ? ব্ৰাহ্মণ আৰু উপনিষদ, হ'ল। এতিয়া ইয়াত মই বুজাই দিছোঁ চোৱা, ব্ৰাহ্মণ সাহিত্যই বেদৰ শ্লোকবোৰ লিখাত সহায় কৰিছে। ব্ৰাহ্মণ সাহিত্যই কি কৰিছে? ব্ৰাহ্মণ সাহিত্যই বেদৰ শ্লোকবোৰ লিখাত সহায় কৰিছে। এতিয়া বেদ মানে তোমালোকে জানাই যে বেদ 4খন, ঋগ্বেদ, যজুৰ্বেদ, অথৰ্ববেদ আৰু সামবেদ, হ'ল। এই 4খন বেদৰ যিটো মানে শ্লোকবিলাক যিবিলাক আছিলে, হ'ল, সেই শ্লোকবিলাক লিখাত কোনে সহায় কৰিছে? ব্ৰাহ্মণ সাহিত্যই। আৰু ব্ৰাহ্মণ সাহিত্যবোৰ কি আছিলে? আইতেৰীয়া ব্ৰাহ্মণ, শতপথ ব্ৰাহ্মণ, গোপৰ্থ ব্ৰাহ্মণ আৰু টাইতেৰীয়া ব্ৰাহ্মণ, হ'ল। এতিয়া ব্ৰাহ্মণ সাহিত্য এইখিনিতে শেষ। এতিয়া আহোঁ আমি উপনিষদলৈ। আৰু আনহাতে উপনিষদবোৰত দাৰ্শনিক নীতিশাস্ত্ৰৰ বিষয়ে উল্লেখ আছে। উপনিষদ কেইখন আছিলে? বৃহদাৰণ্যক উপনিষদ আৰু ছন্দোগ্য উপনিষদ, হ'ল। এতিয়া উপনিষদবিলাকত আমি কি পাওঁ? উপনিষদবিলাকত পাওঁ যিবিলাক দাৰ্শনিক, মানে সেইখিনি সময়ৰ মানুহবিলাকে যিবিলাক দেখিছিলে বা যিবিলাক দেখুৱাইছিলে, চ' সেইবিলাকৰ ওপৰত বা নীতিশাস্ত্ৰৰ বিষয়ে, মানে কি নীতি নিয়ম আছিলে সেইখিনিৰ বিষয়ে, সেইখিনিহঁত ক'ত লিখা আছিলে? উপনিষদবিলাকত, হ'ল। আৰু উপনিষদকেইখনৰ নাম কি আছিলে? বৃহদাৰণ্যক উপনিষদ আৰু ছন্দোগ্য উপনিষদ। তোমালোকে চাই ল'বা এইকেইটাৰ, এই দুটা প্ৰায় আহে, অকল তোমালোকৰ যে গ্ৰেজুৱেশ্যনৰ পৰীক্ষাতে আহিব তেনেকুৱা নহয়, এইকেইটা বাকী জেনেৰেল নলেজৰ কুৱেশ্যনতো আহি যায়। যেনেকৈ ধৰি লওক কিবা এটা জেনেৰেল নলেজৰ এক্সাম দিবলৈ গ'লে তাতো অহা চান্স থাকে। চ' এইকেইটা মনত ৰাখিবা, বৃহদাৰণ্যক উপনিষদ আৰু ছন্দোগ্য উপনিষদ, হ'ল। তাৰ পিছৰ পইণ্টটো আহোঁ। তাৰ পিছৰ পইণ্টটো হৈছে বেদাংগ। বেদাংগৰ পৰা আমি বিজ্ঞান, আচলতে কি জানানে? বেদাংগকেইখন এখন কিতাপেই। চ' বেদাংগৰ পৰা আমি বিজ্ঞান আৰু সেই সময়ৰ শিল্পকলাৰ বিষয়ে বহুতো গুৰুত্বপূৰ্ণ তথ্য আহৰণ কৰিব পাৰোঁ। এইবোৰে আমাক সমসাময়িক সমাজ আৰু ধৰ্মৰ ওপৰতো প্ৰচুৰ তথ্যৰ যোগান ধৰে, হ'ল। এতিয়া বেদাংগৰ পৰা আমি কি পাওঁ? বেদাংগৰ পৰা পাওঁ আমি সেইখিনি সময়ত বিজ্ঞান প্ৰথাটো কেনেকৈ আছিলে বা সেইখিনি সময়ত শিল্পকলাৰ বিষয় কি আছিলে। এতিয়া শিল্পকলাৰ ক'বলৈ গ'লে হাতে বনোৱা শিল্প কি আছে? এতিয়া শিল্পকলাৰ চাবলৈ গ'লে বোলে মূৰ্তি, হ'ল। তাৰপিছত আকৌ তোমাৰ চাবলৈ গ'লে পাট মুগাৰ কাপোৰ হওক, হ'ল, এইবিলাক কয় শিল্পকলা। মাটিৰেদি বাচন বৰ্তন বনোৱা হওক, সেইবিলাক, হ'ল। আগৰ দিনৰ শিল্পকলাবোৰ কি আছিলে সেইবিলাকৰ জ্ঞান কোনে দিয়ে? আমাক বেদাংগই, হ'ল। বেদাংগ যিকেইখন কিতাপকেইখন বা পুথিকেইখন, সেইকেইখনে আমাক সেই আগৰ দিনৰ শিল্পকলাবোৰৰ জ্ঞান দিয়ে, হ'ল। আৰু সেইবিলাকে আৰু আমাক কি কয় যে সেইখিনি সময়ত মানে সমসাময়িক, মানে কি সেই সময়ত সমাজ ব্যৱস্থাটো কেনেকুৱা আছিলে বা সেই সময়ত ধৰ্ম উপলক্ষে কেনেকুৱা আছিলে, সেইখিনিৰ ওপৰতে মানে প্ৰচুৰ তথ্যৰ যোগান ধৰে। কোনে? বেদাংগই, হ'ল। বেদাংগৰ ভাগ 6টা: শিক্ষা, কল্প, ব্যাকৰণ, নিৰুক্ত, চন্দ্ৰ আৰু জ্যোতিষ, হ'ল। মানে কি ক'ব বিচাৰিছে যে বেদাংগৰ এই 6টা টপিকৰ ওপৰতে লিখা গৈছিলে, এই 6টা ভাগৰ ওপৰতে লিখা গৈছিলে, হ'ল। কিহৰ ওপৰত লিখিছিলে? বোলে শিক্ষাৰ ওপৰত এখন বেদাংগ আছিলে, কল্পৰ ওপৰত বেদাংগ আছিলে, ব্যাকৰণৰ ওপৰত বেদাংগ আছিলে, নিৰুক্তৰ ওপৰত বেদাংগ আছিলে, চন্দ্ৰৰ ওপৰত আছিলে আৰু জ্যোতিষৰ ওপৰত আছিলে। জ্যোতিষ মানে জ্যোতিষী চৰ্চা, হ'ল। তাৰপিছত আহিব আমাৰ পইণ্টটো কি? সূত্ৰ এইকেইখনো কিতাপেই। এতিয়া মই যিমানকেইখনৰ কথা ক'ম গোটেইকেইখন কিতাপেই, তোমালোকে সেইটো ভুল বুজিব নালাগে বেলেগ কিবা বুলি। চ' এইকেইখন গোটেইখন কিতাপেই। এতিয়া সূত্ৰত চোৱা, ধৰ্মসূত্ৰ, গৃহসূত্ৰ আৰু কল্পসূত্ৰ, 3খন বেলেগ, হ'ল। এতিয়া চোৱা, ধৰ্মৰ সৈতে জড়িত থকা সূত্ৰবোৰক ধৰ্মসূত্ৰ বোলে। এতিয়া তোমালোকে মনতে এবাৰ ভাবা, যেতিয়া সূত্ৰ বুলি কোৱা যায়, সূত্ৰ বুলি ক'লে তোমালোকৰ মনলৈ কি আহে? অবভিয়াছলি গণিতৰ যিবিলাক মানে সূত্ৰ থাকে, হ'ল। গণিতৰ কৰা যিবিলাক নিয়ম থাকে সেইবিলাককেতো কয় ন সূত্ৰ বুলি, হ'ল। চ' সেইটো হিচাপত ধৰ্মৰ সৈতে জড়িত থকা সূত্ৰবোৰক ধৰ্মসূত্ৰ বোলে। মানে কি ধৰ্মৰ সৈতে জড়িত যিবিলাক মানে সূত্ৰ লিখা গৈছিলে বা যিবিলাক নীতি নিয়ম লিখা গৈছিলে সেইবিলাকক কয় আচলতে ধৰ্মসূত্ৰ বুলি। আৰু গাহস্য জীৱনৰ লগত জড়িত থকা সূত্ৰবোৰক গৃহসূত্ৰ বোলে। এতিয়া গাহস্য জীৱন কোনবিলাক? যে ঘৰত চলিবলৈ যিবিলাক নীতি নিয়ম পালা গৈছিলে সেইবিলাকক কয় গাহস্য, হ'ল। আৰু সেইবিলাকক কয় গৃহসূত্ৰ বুলি। আৰু অতীতৰ প্ৰথা বা ৰীতি নীতিৰ লগত জড়িত থকাবোৰক কল্পসূত্ৰ বোলে। মানে কি অতীতত মানে তাতকৈ আগত যিখিনি হৈ গ'ল
সেইখিনিৰ ৰীতি নীতিবিলাকৰ সেইখিনিৰ যিবিলাক নিয়ম নীতি আছিলে সেইখিনিৰ লগত জড়িত থকা সূত্ৰবিলাকক কি বুলি কয়, সেইবিলাকক কয় কল্পসূত্ৰ বুলি কয়। হ'ল, তাৰপিছৰ পইণ্টটোলৈ আহা, স্মৃতিশাস্ত্ৰ। হ'ল, এতিয়া ইয়াত কি লিখি থৈ দিছোঁ যে এই শাস্ত্ৰবোৰে সমসাময়িক সমাজৰ বিভিন্ন কাম কাজৰ বিৱৰণ দাঙি ধৰে। এইবোৰৰ ভিতৰত মনু আৰু যাজ্ঞবল্ক্য স্মৃতিশাস্ত্ৰ গুৰুত্বপূৰ্ণ। হ'ল, এতিয়া স্মৃতিশাস্ত্ৰত আমি কি পাওঁ, এই শাস্ত্ৰবিলাকত সমাজৰ বিভিন্ন কাম কাজৰ বিৱৰণ দাঙি ধৰে। বোলে সমাজখনে সেইখিনি সময়ত কি কাম কৰিছিলে, বোলে পূজা পাতিছিলে বা বিহু পাতিছিলে। এতিয়া আমি নৰ্মেল ক'বলৈ গ'লে আমাৰ সময়ত বোলে পূজা পাতিলোঁ বা বিহু পাতিলোঁ। চ' এই তেনেকুৱা কাম কাজ যে সমাজৰ মাজত যে হৈছিলে যে সেই সামাজিক কাম কাজবিলাকৰ বিৱৰণ দাঙি ধৰে কোনে, স্মৃতিশাস্ত্ৰই। হ'ল, তাৰ পিছৰ পইণ্টটোলৈ আহা, মহাকাব্য। চবেই জানা মহাকাব্য দুখনেই, এখন হৈছে ৰামায়ণ আৰু এখন হৈছে মহাভাৰত। চবে দেখিছা বা চাইছা বা পঢ়িছা বা বেলেগৰ মুখৰ পৰা হ'লেও শুনিছা ৰামায়ণ বা মহাভাৰতৰ বিষয়ে। চ' মহাভাৰত আৰু ৰামায়ণ এই মহাকাব্য দুখনৰ পৰা আমি কি পাওঁ, এই মহাকাব্যৰ দুখনৰ পৰা আমি এই মহাকাব্য দুখনে পৰৱৰ্তী কালৰ অৰ্থনৈতিক, ধৰ্মীয়, সামাজিক আৰু ৰাজনৈতিক অৱস্থাৰ লগতে জনসাধাৰণৰ বিষয়ে স্পষ্ট প্ৰতিচ্ছবি দাঙি ধৰে। এতিয়া এই মহাকাব্যকেইখনৰ পৰা আমি কি পাওঁ, সেইখিনি সময়ত অৰ্থনৈতিক ব্যৱস্থা কেনেকুৱা আছিলে, সেইখিনি সময়ত ইংলিছত মানে বৰ্তমান তোমালোকে জানিবলৈ ক'বলৈ গ'লে ইকনমিক ছিষ্টেমটো কেনেকুৱা আছিলে। হ'ল, ইকনমিকেল ছিষ্টেমটো কেনেকুৱা আছিলে, ইকনমি কি আছিলে। এতিয়া যেনেকৈ আমাৰ ধৰি লোৱা GDP আহি যায় গ্ৰছ। হ'ল, তাৰপিছত সেই তেনেকুৱা নিচিনা মানে কি সেইখিনি সময়ৰ ইকনমিকেল অৱস্থাটো আমাৰ কি আছিলে তাৰ ওপৰত পোৱা যায়। তাৰপিছত আকৌ ধৰ্মীয় অৱস্থা কেনেকুৱা আছিলে তাৰ ওপৰত জানিবলৈ পাৰোঁ, সামাজিক অৱস্থা কেনেকুৱা আছিলে তাৰ ওপৰত জানিবলৈ পাৰোঁ, আৰু ৰাজনৈতিক অৱস্থা কেনেকুৱা আছিলে তাৰ ওপৰত জানিবলৈ পাৰোঁ, আৰু তাৰ লগতে জনসাধাৰণৰ বিষয়েও স্পষ্ট প্ৰতিচ্ছবি দাঙি ধৰিছিলে। জনসাধাৰণৰ কেনেকুৱা আছিলে, জনসাধাৰণবিলাক কেনেকৈ আছিলে, কি কৰিছিলে, সেইবিলাক বিষয়েও মানে আমি মহাকাব্যকেইখনৰ পৰা জানিবলৈ পাৰোঁ। হ'ল, তাৰপিছত চোৱা, তাৰ পিছৰ পইণ্টটো কি আমাৰ 18 পুৰাণ। চবে জানা পুৰাণ 18খন। হ'ল, সেই 18 পুৰাণৰ পৰা আমি কি জানিবলৈ পাৰোঁ, পুৰাণসমূহত ঐতিহাসিক, ধৰ্মীয়, বৈজ্ঞানিক, অতীত ভাৰতৰ ৰাজনৈতিক অৱস্থা তথা ভৌগোলিক বৰ্ণনা পোৱা যায়। এতিয়া আমি পুৰাণকেইখনৰ পৰা কি পাওঁ, সেইখিনি সময়ৰ ঐতিহাসিক ব্যৱস্থাবিলাক কি আছিলে, সেইখিনি সমূহত পুৰাণসমূহত ঐতিহাসিক মানে কি সেইখিনি সময়ৰ বিষয়ে বা সেইখিনি সময়ৰ ধৰ্মীয় অনুষ্ঠানবিলাকৰ বিষয়ে বা সেইখিনি সময়ৰ বৈজ্ঞানিক অৱস্থাবিলাকৰ বিষয়ে বা অতীত ভাৰতৰ ৰাজনৈতিক অৱস্থা কেনেকুৱা আছিলে বা ভৌগোলিক অৱস্থাবিলাক কি আছিলে তাৰ বিষয়ে কোনে আমাক জ্ঞান দিয়ে, 18 পুৰাণে। হ'ল, 18 পুৰাণৰ পৰা আমি সেইবিলাক গোটেইবিলাক বিচাৰি পাওঁ। হ'ল, তাৰপিছত চোৱা, তাৰপিছত তোমালোকে চবে জানাই যে প্ৰায়বোৰ গ্ৰন্থ কি ভাষাত লিখা, সংস্কৃত ভাষাত। হ'ল, সংস্কৃতৰ পৰা বেলেগ ভাষালৈ অনুবাদহে কৰিছে। হ'ল, আচলতে প্ৰথম লিখোঁতে সংস্কৃত ভাষাতে লিখা হৈছিলে। হ'ল, এতিয়া চোৱা সংস্কৃত সাহিত্য এইটো আমাৰ এটা বেলেগ টপিকত আহি গৈছে। হ'ল, সংস্কৃত সাহিত্যটো এটা টপিক। ইয়াত চোৱা এই সাহিত্যবোৰেও অতীত ভাৰতৰ ৰাজনৈতিক, সামাজিক আৰু অৰ্থনৈতিক দিশৰ বৰ্ণনা দিয়ে। এতিয়া সংস্কৃত সাহিত্যৰ পৰা আমি কি পাওঁ, সেইখিনি সময়ৰ ভাৰতৰ ৰাজনৈতিক ব্যৱস্থা কি আছিলে, সামাজিক ব্যৱস্থা কি আছিলে বা অৰ্থনৈতিক ব্যৱস্থা কি আছিলে তাৰ বিষয়ে আমি জানিবলৈ পাওঁ। হ'ল, ইয়াত চোৱা প্ৰথম পইণ্টটো চোৱা, 4ৰ্থ শতিকাত চন্দ্ৰগুপ্ত মৌৰ্যৰ প্ৰধানমন্ত্ৰী চাণক্যৰ দ্বাৰা ৰচিত অৰ্থশাস্ত্ৰত মৌৰ্য সাম্ৰাজ্যৰ ৰাজনৈতিক, কূটনৈতিক আৰু প্ৰশাসনিক পদ্ধতিৰ বিষয়ে জনা যায়। হ'ল, এতিয়া 4ৰ্থ শতিকাত চন্দ্ৰগুপ্ত মৌৰ্যৰ প্ৰধানমন্ত্ৰী চাণক্যই যিখন অৰ্থশাস্ত্ৰ বুলি কিতাপখন লিখিছিলে, সেই কিতাপখনত আমি কি পাওঁ, মৌৰ্য সাম্ৰাজ্যৰ ৰাজনৈতিক ব্যৱস্থা কি আছিলে, কূটনৈতিক ব্যৱস্থা কি আছিলে আৰু প্ৰশাসনিক পদ্ধতি কি কি আছিলে সেইবিলাকৰ বিষয়ে জানিবলৈ পাওঁ। হ'ল, এয়াওতো চবটো ভাৰতৰ ইতিহাসৰ বিষয়েতো ন, হয় নাই। চ' ভাৰতৰ ইতিহাসৰ বিষয়ে ক'ত আমি জানিবলৈ পাওঁ তাৰ ওপৰত মানে এইখিনি কোৱা গৈ আছে। হ'ল, তাৰ পিছৰ পইণ্টটো চোৱা, 7ম শতিকাত বিশাখা দত্তৰ দ্বাৰা ৰচিত মুদ্ৰা ৰাক্ষসত নন্দ বংশৰ পতন আৰু চন্দ্ৰগুপ্ত মৌৰ্যৰ সিংহাসন লাভৰ কথা উল্লেখ আছে। হ'ল, 7ম শতিকাত বিশাখা দত্তৰ দ্বাৰা ৰচিত মুদ্ৰা ৰাক্ষসত, বিশাখা দত্ত এজন লেখক, তেওঁ যিখন লিখিছিলে মুদ্ৰা ৰাক্ষস বুলি কিনে, সেইখিনি সময়ৰ যিজন ৰজা আছিলে যিটো মানে বংশই ৰাজত্ব কৰিছিলে ভাৰতত, নন্দ বংশ, সেই নন্দ বংশৰ পতন কেনেকৈ হৈছিলে, নন্দ বংশ কেনেকৈ ধ্বংস হৈছিলে আৰু তাৰপিছত চন্দ্ৰগুপ্ত মৌৰ্যই কেনেকৈ সিংহাসন লাভ কৰিছিলে তাৰ ওপৰত উল্লেখ কৰা আছিলে। হ'ল,
তাৰ পিছৰ পইণ্টটো চোৱা, সপ্তম শতিকাত হৰ্ষবৰ্ধনৰ ৰাজসভাৰ বিখ্যাত কবি বাণভট্টই হৰ্ষচৰিত ৰচনা কৰিছিল। হৰ্ষচৰিতত হৰ্ষবৰ্ধনৰ ৰাজত্বকালৰ সকলো প্ৰধান ঘটনা উল্লেখ কৰা আছে। হ'ল সপ্তম শতিকাতে হৰ্ষবৰ্ধনৰ ৰাজসভা, হৰ্ষবৰ্ধন এজন ৰজা আছিলে। হ'ল হৰ্ষবৰ্ধনৰ ৰাজসভাৰ যিজন বিখ্যাত কবি, তেওঁৰ নাম কি আছিলে? বাণভট্ট। আৰু বাণভট্টই কি ৰচনা কৰিছিলে? হৰ্ষচৰিত। হ'ল এতিয়া আৰু হৰ্ষচৰিতত আমি কিহৰ বিষয়ে জানিবলৈ পাওঁ? যেতিয়া সেইখিনি সময়ত যিজন ৰজা আছিলে হৰ্ষবৰ্ধন, তেওঁৰ ৰাজত্বকালৰ সকলো প্ৰধান ঘটনা, মানে কি তেওঁৰ ৰাজত্বকালত কি কি হৈছিলে, কি কি নাই হোৱা, সেই গোটেইখিনি মানে আমি ইয়াত জানিবলৈ পাওঁ। হ'ল তাৰপিছতো পিছৰ পইণ্টটো চোৱা, গুপ্ত সম্ৰাট দ্বিতীয় চন্দ্ৰগুপ্তৰ ৰাজসভাৰ এজন বিখ্যাত কবি কালিদাসে মালবিকাগ্নি মিত্ৰমত ৰচনা কৰিছিল। সেই গ্ৰন্থবোৰত সমসাময়িক যুগৰ সংস্কৃতি, সমাজ, লগতে পুষ্যমিত্ৰ আৰু যৱনৰ মাজত হোৱা যুদ্ধৰ বিষয়ে জনা যায়। হ'ল গুপ্ত সম্ৰাট দ্বিতীয় চন্দ্ৰগুপ্তৰ ৰাজসভাৰ এজন বিখ্যাত কবি কালিদাস। হ'ল কালিদাসৰ কবিতা তোমালোকে পঢ়িছা চাগে, ক্লাছ 9-10ত কালিদাসৰ কবিতা বহুত পোৱা যায়। হ'ল হিন্দীৰ এজন কবি আছিলে, তেওঁৰ সেইখিনি সময়ত লিখিছিলে কিহৰ ওপৰত লিখিছিলে? সেইখিনি সময়ত কি লিখিছিলে? কালিদাসে লিখিছিলে মালবিকাগ্নি মিত্ৰমত। হ'ল আৰু মালবিকাগ্নি মিত্ৰমত ৰচনা কৰিছিলে কোনে? কালিদাসে। এতিয়া সেই সময়ত গ্ৰন্থবোৰত সমসাময়িক যুগৰ সংস্কৃতি, সমাজ, লগতে সেইখিনি সময়ত মানে কিহৰ বিষয়ে পাইছিলে? সেইখিনি সময়ত সংস্কৃতি কেনেকুৱা আছিলে, হ'ল তাৰপিছত সমাজ ব্যৱস্থাবিলাক কেনেকুৱা আছিলে, আৰু তাৰ লগত পুষ্যমিত্ৰ আৰু যৱন, দুজন বেলেগ বেলেগ মানুহ, তেওঁলোকৰ মাজত হোৱা যুদ্ধৰ বিষয়ে, তেওঁলোকৰ যেতিয়া যুদ্ধ হৈছিলে সেই যুদ্ধখিনিৰ বিষয়ে আমি জনা যায় তাত। হ'ল তাৰপিছৰ পইণ্টটো চোৱা, কালিদাসৰ দ্বাৰা ৰচিত ৰঘুবংশত ৰঘুৰ অভিযানৰ বিষয়ে বৰ্ণনা আছে। কালিদাসে লিখা আৰু এখন কিতাপ আছিলে যে ৰঘুবংশত, কালিদাসে মানে ৰঘুবংশৰ ওপৰতো লিখিছিলে। হ'ল ৰঘুবংশত ৰঘুৰ অভিযানৰ বিষয়ে বৰ্ণনা আছে। হ'ল কালিদাসে যিখন কিতাপখন লিখিছিলে ৰঘুবংশ, তাত ৰঘু যিজন ৰজাজন আছিলে সেই ৰজাজনৰ যুদ্ধৰ অভিযানৰ বিষয়ে জনা গৈছিলে। হ'ল তাৰ পিছৰটো চোৱা, পতঞ্জলিৰ দ্বাৰা ৰচিত মহাভাষ্যত মৌৰ্য যুগৰ বৃত্তান্ত পোৱা যায়। আৰু পতঞ্জলিৰ দ্বাৰা যিখন ৰচিত কিতাপখন মহাভাষ্য, তাত মৌৰ্য যুগৰ কথা গম পোৱা গৈছিলে। হ'ল তাৰপিছত চোৱা, গাৰ্গী সংহিতাত যৱনসকলৰ ভাৰত আক্ৰমণৰ বিৱৰণ পোৱা যায়। হ'ল গাৰ্গী সংহিতা যিখিনি মানে এখন কিতাপ, হ'ল সেই কিতাপখনত যৱনসকলৰ ভাৰত আক্ৰমণৰ বিৱৰণ পোৱা গৈছিলে। যৱনসকলে যেতিয়া ভাৰতত আক্ৰমণ কৰিছিলে, সেই তেতিয়া তাৰ যিখিনি ঘটনাখিনি হৈছিলে সেইখিনি ঘটনাৰ গোটেই এটা বিৱৰণ পোৱা গৈছিলে। হ'ল তাৰপিছত চোৱা, কলহনৰ ৰাজতৰংগিনীত কাশ্মীৰ ইতিহাসৰ বৃত্তান্ত আছে। কলহনৰ ৰাজতৰংগিনীত, কলহন বুলি যিজন মানুহজন আছিলে, মানুহজনে যিখন কিতাপ লিখিছিলে ৰাজতৰংগিনীত। হ'ল সেই ৰাজতৰংগিনীত কাশ্মীৰ গোটেই বিৱৰণ পোৱা যায়, কাশ্মীৰৰ গোটেই বিৱৰণ পোৱা যায়, মানে কি কাশ্মীৰ ঠাইখনৰ তাত কি কি হৈছিলে, কি কি নাই হোৱা, সেইখিনি গোটেই বিৱৰণটো পোৱা যায় গৈছিলে। হ'ল তাৰপিছত চোৱা, বাগপতি ৰাজৰ গৌৰোজাহুত কন্নৌজৰ ৰজা যশোবৰ্মনৰ বিজয় অভিযানৰ বৰ্ণনা পোৱা যায়। বাগপতি ৰাজ এজন লেখক, তেওঁৰ কিতাপখনৰ নাম কি? গৌৰোজাহু। হ'ল গৌৰোজাহুত কন্নৌজৰ ৰজা, আৰু তেওঁৰ কিতাপখনত কিহৰ বিষয়ে পঢ়িবলৈ পাওঁ আমি? কন্নৌজৰ ৰজা যশোবৰ্মনৰ বিজয় অভিযান, মানে কি কন্নৌজৰ ৰজা যশোবৰ্মনে যেতিয়া ভাৰত বিজয়ৰ কাৰণে ওলাই আহিছিলে সেইখিনি সময়ৰ কথা আমি পঢ়িবলৈ পাওঁ তাত। হ'ল তাৰপিছত চোৱা, বিলহানৰ ৰচিত বিক্ৰমাংকদেৱ চৰিত্ৰত চালুক্য বংশৰ গুৰুত্বপূৰ্ণ তথ্য পোৱা যায়। বিলহান এজন লেখক, তেওঁৰ দ্বাৰা ৰচিত যিখন বিক্ৰমাংকদেৱ চৰিত্ৰ, হ'ল যিখন বিক্ৰমাংকদেৱ চৰিত্ৰ, সেই কিতাপখনত চালুক্য বংশৰ গুৰুত্বপূৰ্ণ তথ্য পোৱা গৈছিলে। সেই কিতাপখনত মানে চালুক্য বংশৰ কিছুমান কথা পোৱা গৈছিলে তাত। হ'ল তাৰপিছত চোৱা, গুপ্ত যুগত ৰচিত কামানন্দৰ নীতিশাস্ত্ৰ ৰাজনীতিৰ ওপৰত এখন মূল্যৱান গ্ৰন্থ। সেইখিনি সময়ৰ ৰাজনীতিক অৱস্থা কেনেকুৱা আছিলে, বা সেইখিনি সময়ত ৰাজনীতি কেনেকৈ চলাইছিলে বা কেনেকৈ চলিছিলে, সেইখিনিৰ ওপৰত এখন কিতাপ, সকলোতকৈ ভাল কিতাপ হৈছিলে গুপ্ত যুগত ৰচনা কৰা কামানন্দৰ দ্বাৰা ৰচনা কৰা নীতিশাস্ত্ৰ কিতাপখন। হ'ল সেইখিনিত আমাৰ সংস্কৃত সাহিত্য সেইখিনিতে শেষ। তাৰপিছত আমাৰ আহিব জ্যোতিষশাস্ত্ৰ আৰু বিজ্ঞান। হ'ল ভাৰতীয়সকল বিজ্ঞান আৰু জ্যোতিষশাস্ত্ৰৰ ওপৰতো বিশেষ সফলতা অৰ্জন কৰিছিল। ভাৰতীয়সকলে মানে ভাৰতৰ মানুহবিলাকে জ্যোতিষশাস্ত্ৰ আৰু বিজ্ঞানৰ ওপৰতো বহুত ভাল আছিলে, মানে বিজ্ঞানৰ ফালেও বহুত ভাল আছিলে।
জ্যোতিষ শাস্ত্ৰৰ ওপৰত নিৰ্ভৰ কৰি আৰ্যভট্টই সূৰ্য সিদ্ধান্ত ৰচনা কৰিছিল। আৰু জ্যোতিষ শাস্ত্ৰৰ ওপৰত মানে সেইখিনি সময়ত লিখিত এখন কিতাপ আছিলে, যিখন আৰ্যভট্টই লিখিছিলে, সেইখনৰ নাম কি আছিলে? সূৰ্য সিদ্ধান্ত হ'ল। আৰু চিকিৎসা বিজ্ঞানৰ ওপৰত ৰচনা কৰা গ্ৰন্থ দুখন আছিলে, চৰক সংহিতা আৰু সচুৰ সিদ্ধান্ত। চিকিৎসা বিজ্ঞানৰ ওপৰত দুখন কিতাপ আছিলে সেইখিনি সময়ত কিতাপকেইখনৰ নাম কি আছিলে? চৰক সংহিতা আৰু সচুৰ সিদ্ধান্ত হ'ল। আৰু ইমানতে আমাৰ ব্ৰাহ্মণ সাহিত্য শেষ। এইখিনিতে আমাৰ ব্ৰাহ্মণ সাহিত্য শেষ। ইয়াৰ পিছত আমাৰ কি আহিব? ইয়াৰ পিছত আমাৰ আহিব বৌদ্ধ সাহিত্য হ'ল। বৌদ্ধ সাহিত্য। এতিয়া ইয়াত কি কোৱা গৈছে যে বৌদ্ধ সাহিত্যৰ গ্ৰন্থবোৰতো ঐতিহাসিক ভাৰতৰ সমলবোৰ পোৱা যায়। ইয়াৰ ভাগ তিনিটা। বৌদ্ধ সাহিত্যৰ যিবিলাক গ্ৰন্থ আছিলে তাতো আমাৰ মানে কি ভাৰতবৰ্ষৰ ঐতিহাসিক ভাৰতবৰ্ষৰ মানে কি আগৰ দিনৰ ভাৰতবৰ্ষৰ কিছু কথা জনা পোৱা গৈছিলে হ'ল। বৌদ্ধ সাহিত্যৰ ভাগ তিনিটা, এটা হৈছে জাতক, তাৰপিছত হৈছে পিটক, তাৰপিছত হৈছে নিকায় হ'ল। এতিয়া জাতক কোনবিলাক? ইয়াত বুদ্ধদেৱৰ 549টা বাণী অন্তৰ্ভুক্ত কৰা আছে হ'ল। বুদ্ধদেৱ তোমালোকে জানাই যে বৌদ্ধ ধৰ্মটো কোনে উলিওৱা? বুদ্ধদেৱে, গৌতম বুদ্ধই হ'ল। গৌতম বুদ্ধই কোৱা বা গৌতম বুদ্ধই লিখা 549টা বাণী অন্তৰ্ভুক্ত ক'ত আছে? জাতকত মানে গৌতম বুদ্ধৰ দ্বাৰা লিখা 549টা বাণী অন্তৰ্ভুক্ত কৰা আছে, যাৰ দ্বাৰা সমসাময়িক ভাৰতৰ সামাজিক, ধৰ্মীয় আৰু অৰ্থনৈতিক বৰ্ণনা আছে। আৰু সেই 549টা বাণীত কি আছে? সেই 549টা বাণীত আছে সেইখিনি সময়ৰ ভাৰতৰ সামাজিক ব্যৱস্থাটোৰ ওপৰত বা ধৰ্মীয় ব্যৱস্থাটোৰ ওপৰত আৰু অৰ্থনৈতিক ব্যৱস্থাটোৰ ওপৰত বৰ্ণনা কৰা আছিলে। আমাৰ তাৰ পিছৰ টপিকটো আহিব পিটক হ'ল। পিটক বৌদ্ধ ধৰ্মৰ ভিতৰত সকলোতকৈ গুৰুত্বপূৰ্ণ গ্ৰন্থ। আৰু পিটকখন যিখন লিখিছিলে, পিটকখিনি যিখিনি আছিলে সেইখিনি বৌদ্ধ ধৰ্মৰ ভিতৰত সকলোতকৈ গুৰুত্বপূৰ্ণ গ্ৰন্থ আছিলে পিটক হ'ল। পিটক 3টা ভাগত বিভক্ত। পিটকখনৰ মানে 3টা পাৰ্ট আছিলে। এতিয়া ক'বলৈ গ'লে পাৰ্ট হ'ল। চ' প্ৰথম যিটো পাৰ্ট আছিলে সেইটো আছিলে বিনয় পিটক। প্ৰথম যিটো ভাগ আছিলে সেইটো আছিলে বিনয় পিটক। বিনয় পিটকত কি আছিলে? ইয়াত মঠত আশ্ৰয় লোৱা সন্ন্যাসীসকলৰ বাবে নীতি নিয়ম অন্তৰ্ভুক্ত থাকে। এতিয়া বিনয় পিটকত কি আছিলে? সেইখিনি সময়ত সন্ন্যাসীবিলাক যে মঠত যে থাকে, বৌদ্ধ ধৰ্মৰ যিবিলাক মানুহবিলাক হ'ল, সেই মানুহবিলাক মঠত যে থাকে, সন্ন্যাসীবিলাক যে মঠত যে থাকে, সেই মঠত থকা সন্ন্যাসীবিলাকৰ বাবে নীতি নিয়ম আছিলে। মঠত থাকিবলৈ কি হ'ব লাগিব, কি নহ'ব লাগিব, সেইখিনি মানে গোটেই নীতি নিয়মখিনি ক'ত আছিলে? বিনয় পিটকত হ'ল। তাৰপিছত আছিলে সূত্ৰ পিটক। ইয়াত বুদ্ধদেৱৰ পবিত্ৰ বাণীবোৰ অন্তৰ্ভুক্ত আছে। আৰু সূত্ৰ পিটকত কি আছিলে? সেয়াত বুদ্ধদেৱৰ যিবিলাক মানে বাণী আছিলে, বুদ্ধদেৱে কোৱা যিখিনি কথা আছিলে বা বুদ্ধদেৱে দেখুওৱা যিখিনি পাৰদৰ্শিতা আছিলে সেইখিনিত তাত লিখা আছে। তাৰপিছত আহিব অভিধৰ্ম পিটক। ইয়াত বুদ্ধদেৱৰ শিক্ষাৰ দাৰ্শনিক ব্যাখ্যাবোৰ সন্নিৱিষ্ট কৰা হৈছে। আৰু ইয়াত বুদ্ধদেৱে যিখিনি মানে শিকাইছিলে বুদ্ধদেৱে যিখিনি শিকাইছিলে তাৰ দাৰ্শনিক ব্যাখ্যাবোৰ সন্নিৱিষ্ট কৰা আছে আৰু তাৰ মানে ব্যাখ্যা কৰা আছে হ'ল। পিটক ইয়াতে সমাপ্ত। তাৰপিছত আহিব নিকায় হ'ল। নিকায়ত চোৱা, ইয়াত খ্ৰীষ্টপূৰ্ব 6ষ্ঠ শতিকাৰ ভাৰতৰ সামাজিক, ৰাজনৈতিক আৰু ধৰ্মীয় অৱস্থাৰ বৰ্ণনা পোৱা যায়। নিকায়তো সেই আগৰ নিচিনা 6ষ্ঠ শতিকাৰ খালি ভাৰতৰ সামাজিক বৰ্ণনা কি আছিলে, ৰাজনীতিক কি আছিলে বা ধৰ্মীয় অৱস্থা কি আছিলে তাৰ বৰ্ণনা পোৱা গৈছিলে হ'ল। আৰু নিকায় সেইখিনিতে শেষ দেই, এইটো আকৌ বেলেগ। ইয়াত কি আছে? ইয়াৰ উপৰিও মানে বৌদ্ধ সাহিত্যতে এইখিনি কথা হ'ব যে ইয়াৰ উপৰিও নাগাৰ্জুনে ৰচনা কৰা শতসাহৰিক, প্ৰজ্ঞাপাৰণিত, মহাযান সূত্ৰ আৰু তাৰংগত ৰচনা কৰা সূত্ৰলংকাৰ, লগতে বসুবন্ধুৱে ৰচনা কৰা অভিধৰ্ম কোষৰ পৰা সেই সময়ৰ সামাজিক প্ৰতিচ্ছবি পৰিলক্ষিত হয়। সেইখিনি সময়ৰ সামাজিক প্ৰতিচ্ছবি আমি ক'ৰ পৰা জানিব পাৰোঁ? নাগাৰ্জুনে ৰচনা কৰা শতসাহৰিকৰ পৰা, প্ৰজ্ঞাপাৰণিতৰ পৰা, মহাযান সূত্ৰৰ পৰা, তাৰংগৰ পৰা আৰু সূত্ৰলংকাৰ পৰা, লগতে বসুবন্ধুৱে ৰচনা কৰা অভিধৰ্ম কোষৰ পৰা হ'ল। তাৰপিছত চোৱা, লগতে বৌদ্ধ সাহিত্যবোৰ হৈছে মিলিন্দপন্থু, দীপবংশ, মহাবংশ দিব্যবদন, মঞ্জুশ্ৰী মূলকল্প আৰু ললিতা বিস্তাৰ আদিৰ পৰা অশোক, কনিষ্ক, পুষ্যমিত্ৰ শৃংগ আৰু চন্দ্ৰগুপ্ত মৌৰ্যৰ ৰাজনৈতিক বিৱৰণ পোৱা যায় হ'ল। বৌদ্ধ ধৰ্মৰ আৰু বেলেগ বেলেগ সাহিত্যও আছিলে, সেইবিলাক আছিলে যে মিলিন্দপন্থ হ'ল, দীপবংশ, মহাবংশ দিব্যবদন, মঞ্জুশ্ৰী মূলকল্প আৰু ললিতা বিস্তাৰ। আৰু এইবিলাকৰ পৰা আমি কাৰ বিষয়ে জানিব পাওঁ? এইবিলাকৰ পৰা আমি অশোকৰ বিষয়ে জানিবলৈ পাওঁ, কনিষ্ক ৰজাৰ বিষয়ে জানিবলৈ পাওঁ, পুষ্যমিত্ৰ শৃংগৰ বিষয়ে জানিবলৈ পাওঁ আৰু চন্দ্ৰগুপ্ত মৌৰ্যৰ
বিষয়ে জানিবলৈ পাওঁ। হ'ল এতিয়া বৌদ্ধ সাহিত্য এইখিনিতে শেষ। ইয়াৰ পিছত আহিব জৈন সাহিত্যলৈ। হ'ল জৈন সাহিত্য কোনে লিখা বা কাৰ ওপৰত লিখা? মহাবীৰ জৈনৰ ওপৰত। হ'ল এতিয়া জৈন সাহিত্যৰ ওপৰত কিতাপত ইমানখিনি আছে যে ভগৱান মহাবীৰৰ শিক্ষাৰ দ্বাৰা 12টা অংগ আৰু উপাংগবোৰৰ পৰা গঠিত জৈন সাহিত্যই ভাৰতৰ ইতিহাস ৰচনা কৰাত সহায় কৰে। মানে মহাবীৰ জৈনৰ দ্বাৰা হ'ল মহাবীৰ জৈনৰ যিখিনি মানে শিক্ষা আছিলে তেওঁৰ দ্বাৰা ৰচিত 12টা অংগ আৰু উপাংগ হ'ল এইবিলাকৰ পৰা গঠিত যিখন জৈন সাহিত্য তাৰ মানে জৈন সাহিত্যয়ো যিখিনি মানে জৈন সাহিত্য সেইবিলাকেও ভাৰতৰ ইতিহাস ৰচনাত বহুত সহায় কৰিছে। ভদ্ৰ বহু চৰিত, পৰশিষ্ট পাৰ্বণ, পুণ্যচাপ কথাকোষ আৰু লোকবিভাগ আদিৰ পৰা ধৰ্মীয়, ঐতিহাসিক তথা সমসাময়িক ভাৰতৰ ৰাজতন্ত্ৰ আৰু গণতন্ত্ৰৰ বিষয়ে আভাস পাব পাৰি। মানে কি জৈন সাহিত্যৰ কিতাপ ভদ্ৰ বহু চৰিত, পৰশিষ্ট পাৰ্বণ আৰু পুণ্যচাপ কথাকোষ আৰু লোকবিভাগ এইবিলাকৰ পৰা মানে আমি সেইখিনি সময়ত ধৰ্মীয় অৱস্থা, ঐতিহাসিক অৱস্থা আৰু তথা সমসাময়িক ভাৰতৰ মানে সেই সময়ৰ ভাৰতৰ ৰাজতন্ত্ৰ আৰু গণতন্ত্ৰৰ বিষয়ে আমি ভালকৈ আভাস পাব পাৰোঁ। হ'ল এতিয়া আমাৰ প্ৰথম পাৰ্টটো কি আছিলে? আমাৰ প্ৰথম পাৰ্টটো আছিলে ব্ৰাহ্মণ সাহিত্য, বৌদ্ধ সাহিত্য, তাৰপিছত আছিলে জৈন সাহিত্য। এই তিনিটা শেষ। এই তিনিটা কিহত আছিলে? ধৰ্মীয় সাহিত্যৰ দ্বাৰা। হ'ল তাৰপিছত আমাৰ ধৰ্মীয় সাহিত্য শেষ হোৱাৰ পিছত কি আহিব? আমাৰ বৈদেশিক সাহিত্য। এতিয়া মই কৈছিলোঁ আগতে যে বৈদেশিক সাহিত্য কোনবিলাক? যিবিলাক মানে বাহিৰৰ পৰা অহা পৰিব্ৰাজক মানে আজিকালিৰ যুগত ক'ব গ'লে পৰ্যটকবিলাকৰ দ্বাৰা লিখা টোকা বা কিতাপ। হ'ল বৈদেশিক সাহিত্য কোনবিলাক? ভাৰতত বিভিন্ন সময়ত অহা বিভিন্ন পৰিব্ৰাজকসকলৰ দ্বাৰা লিখা টোকা নাইবা কিতাপবোৰক বৈদেশিক সাহিত্য বোলে। হ'ল সবাই ক্লিয়াৰ? ভাৰতত বিভিন্ন সময়ত অহা মানে বেলেগ বেলেগ সময়ত অহা বিভিন্ন বেলেগ পৰিব্ৰাজকৰ দ্বাৰা লিখা ভাৰতৰ বিষয়ে লিখা কিতাপ নাইবা টোকাবিলাকক বৈদেশিক সাহিত্য বুলি কোৱা হয়। হ'ল এতিয়া ইয়াত প্ৰথম কোন আহিছে? প্ৰথম পইণ্টটো চোৱা, গ্ৰীকৰ হেৰোডোটাছে লিখা হিষ্টৰীজত পশ্চিম ভাৰতৰ ৰাজনৈতিক অৱস্থাৰ বৰ্ণনা আছে। খ্ৰীষ্টপূৰ্ব 5ম শতিকাত আকাৱেমেনিয়াৰ লগত উত্তৰ পশ্চিম ভাৰতৰ ৰাজনৈতিক সম্পৰ্ক থকাৰ কথা উল্লেখ আছে। এতিয়া গ্ৰীকৰ হেৰোডোটাছে লিখিছিলে হিষ্টৰীজ নামৰ এখন কিতাপ লিখিছিলে। তাত আমি কিহৰ বিষয়ে জানিবলৈ পাওঁ? হিষ্টৰীজত আমি 5ম শতিকাৰ ৰাজনৈতিক অৱস্থাৰ বিষয়ে জানিবলৈ পাওঁ। 5ম শতিকাৰ ৰাজনৈতিক অৱস্থা কি আছিলে তাৰ বিষয়ে জানিবলৈ পাওঁ। আৰু তাৰ লগতে খ্ৰীষ্টপূৰ্ব 5ম শতিকাত মানে 5ম শতিকাত আকাৱেমেনিয়াৰ লগত উত্তৰ পশ্চিম ভাৰতৰ ৰাজনৈতিক সম্পৰ্ক আছিলে সেইখিনিৰ বিষয়ে আমি ক'ত জানিবলৈ পাওঁ? গ্ৰীকৰ হেৰোডোটাছে লিখা হিষ্টৰীজত। হ'ল তাৰ পিছৰ পইণ্টত আহা, আলেকজেণ্ডাৰে ভাৰত আক্ৰমণ কৰাৰ সময়ত তেওঁৰ লগত অহা নিয়াৰকাছ, উনেচিক্ৰিটাছ আৰু এৰিষ্টবুলা ক্লিটাৰ্কাছৰ লিখনিও ভাৰতৰ প্ৰজাৰ বিষয়ে জনাত সহায় কৰে। আলেকজেণ্ডাৰ গ্ৰাহাম বেল এজন ৰজা আছিলে গ্ৰীকৰ। হ'ল তেওঁ যেতিয়া ভাৰত আক্ৰমণ কৰিবলৈ আহিছিলে সেই তেতিয়া তেওঁৰ লগত আহিছিলে কোন? নিয়াৰকাছ বুলি এজন লেখক বা উনেচিক্ৰিটাছ, এৰিষ্টবুলা, ক্লিটাৰ্কাছ এইবিলাকে মানে ভাৰতত আহি এইবিলাকে ভাৰতৰ বিষয়ে লিখিছিলে যে সেইবিলাকৰ পঢ়িও আমি মানে ভাৰতৰ সাহিত্যৰ কথা বা ভাৰতৰ ইতিহাসৰ কথা জানিবলৈ পাওঁ। হ'ল তাৰপিছতো চোৱা, চেলুকছৰ ৰাজদূত হিচাপে চন্দ্ৰগুপ্তৰ ৰাজসভালৈ অহা মেগাস্থনিছে লিখা ইণ্ডিকাটো ভাৰতৰ জনসাধাৰণৰ অৱস্থা, চন্দ্ৰগুপ্ত মৌৰ্যৰ প্ৰশাসন, ভৌগোলিক আৰু কৃষিৰ বিষয়ে বৰ্ণনা আছে। চেলুকছৰ ৰাজদূত হিচাপে চন্দ্ৰগুপ্তৰ ৰাজসভালৈ অহা চন্দ্ৰগুপ্ত মৌৰ্য যেতিয়া ৰজা আছিলে তেওঁৰ ৰাজসভালৈ কোন আহিছিলে? চেলুকছৰ ৰাজদূত হিচাপে আহিছিলে মেগাস্থনিছ। আৰু মেগাস্থনিছে ভাৰতত আহি কিনে ভাৰতৰ বিষয়ে লিখিছিলে ইণ্ডিকা বুলি কিতাপ এখনত। সেই ইণ্ডিকাটো ভাৰতৰ জনসাধাৰণৰ অৱস্থা কি আছিলে বা চন্দ্ৰগুপ্ত মৌৰ্যৰ প্ৰশাসন প্ৰক্ৰিয়া কি আছিলে বা সেইখিনি সময়ত ভৌগোলিক অৱস্থা কি আছিলে, কৃষিৰ বিষয়ে কেনেকৈ কি কৰিছিলে তাৰ বিষয়ে বৰ্ণনা আছে ক'ত? মেগাস্থনিছে লিখা ইণ্ডিকাত। হ'ল তাৰ পিছৰ পইণ্টটো চোৱা, চীনা পৰিব্ৰাজক ফাহিয়ানৰ টোকাত দ্বিতীয় চন্দ্ৰগুপ্তৰ ৰাজত্বকালৰ সজীৱ বৰ্ণনা আছে। চীনা পৰিব্ৰাজক ফাহিয়ান বুলি যিজন পৰিব্ৰাজক আছিলে তেওঁ এটা টোকা লিখিছিলে। সেই টোকাটো দ্বিতীয় চন্দ্ৰগুপ্তৰ ৰাজত্বকালৰ সজীৱ বৰ্ণনা আছে। মানে কি দ্বিতীয় চন্দ্ৰগুপ্তৰ যেতিয়া ৰজা হৈ আছিলে সেইখিনি সময়ৰ কেনেকুৱা আছিলে, কি আছিলে, সমসাময়িক সামাজিক ব্যৱস্থা কি আছিলে বা ৰাজনৈতিক বা অৰ্থনৈতিক ব্যৱস্থা কি আছিলে তাৰ ওপৰত মানে বৰ্ণনা কৰা আছে। হ'ল তাৰপিছত চোৱা, হৰ্ষবৰ্ধনৰ ৰাজত্বকালত অহা হিউৱেন চাঙৰ ৰচনা কৰা কিটো সেই সময়ৰ বৰ্ণনা আছে। হ'ল হৰ্ষবৰ্ধন যেতিয়া ৰজা আছিলে সেইখিনি সময়ত
ভাৰতত আছিলে হিউৱেন চাং হ'ল। হিউৱেন চাঙৰ ৰচনা কৰিছিলে কিতাপখনৰ নাম হৈছিলে চি ইউ কি হ'ল। সেইখিনি সময়ত কি কি অৱস্থা আছিলে বা কি কি ব্যৱস্থা আছিলে সেইখিনিৰ বৰ্ণনা আছে চিউৱেন কিত। হৰ্ষবৰ্ধনৰ ৰাজত্বকালৰ বৰ্ণনা আছে চিউৱেন কিত। তাৰ পৰা আমি জানিবলৈ পাওঁ চীনা পৰিব্ৰাজক আই সিঙে 671 খ্ৰীষ্টাব্দৰ পৰা 695 খ্ৰীষ্টাব্দলৈ ভাৰতৰ সমসাময়িক ঘটনাৰ বিৱৰণ দিছিলে হ'ল। চীনা পৰিব্ৰাজক আই সিঙে 671 খ্ৰীষ্টাব্দৰ পৰা 695 খ্ৰীষ্টাব্দলৈ ভাৰতৰ সেইখিনি সময়ৰ কি কি ঘটনা চলি আছিলে, কি কি হোৱা নাছিলে সেইখিনি মানে বিৱৰণ দিছিলে। আমি তাৰ পৰা জানিবলৈ পাওঁ হ'ল গজনীৰ শাসক চুলতান মাহমুদৰ সৈতে অহা আল বেৰুনীৰ 1030 খ্ৰীষ্টাব্দত ৰচনা কৰা তেহকিক ই হিন্দ কিতাপখনতো ভাৰত আৰু প্ৰজাসকলৰ বৰ্ণনা পোৱা যায়। গজনীৰ শাসক চুলতান মাহমুদ যেতিয়া ভাৰত আক্ৰমণ কৰিবলৈ আহিছিলে, যেতিয়া ভাৰতত আছিলে, সেই তেতিয়া মানে আল বেৰুনী আহিছিলে 1030 খ্ৰীষ্টাব্দত। তেওঁ ৰচনা কৰিছিলে তেহকিক ই হিন্দ বুলি কোৱা কিতাপ এখন। সেইখনতো মানে ভাৰতৰ প্ৰজাসকলৰ বৰ্ণনা পোৱা গৈছিলে হ'ল। হাছান নিজামীৰ তাজ উল মাছিৰ, মীৰ খণ্ডৰ ৰজত উৎ ছফা, খুন্দমীৰৰ হাবিৰ উজ চিয়াৰ, ফিৰিষ্টাৰৰ তাৰিখ ই ফিৰিষ্টা, নিজামুদ্দিনৰ তাবাকাত ই আকবীৰ আদি কিতাপবোৰৰ পৰাও সেই সময়ত ভাৰতৰ কথা জানিবলৈ পাওঁ আমি হ'ল। এতিয়া আমাৰ ইয়াতে সাহিত্যিক সমলবিলাক শেষ হ'ল। সাহিত্যিক সমলবিলাক ইমানতে শেষ। ইয়াৰ পিছত টপিক আছিলে কি প্ৰত্নতান্ত্ৰিক সমল হ'ল। প্ৰত্নতান্ত্ৰিক সমল কোনবিলাক? সাহিত্যিক সমলবোৰতকৈ নিৰ্ভৰযোগ্য আৰু প্ৰমাণিত সমল হৈছে খনন কাৰ্যৰ পৰা পোৱা প্ৰত্নতান্ত্ৰিক সমলবোৰ হ'ল। এতিয়া প্ৰত্নতান্ত্ৰিক সমলবোৰ খনন কাৰ্যৰ পৰা পোৱা মানে এটা ভগ্নাৱশেষ হ'ল। যিকোনো কিবাৰ ধৰি লওক মঠ মন্দিৰ হওক বা অট্টালিকা হওক, নহ'লে বা দেৱ দেৱীৰ মূৰ্তি হওক, নহ'লে পইচা পাতিৰ হওক হ'ল, বা আগৰ দিনৰ ৰাস্তা পদূলিৰ হওক বা ড্ৰেইনেজ ছিষ্টেমৰ হওক, সেইবিলাকৰ মানে এটা ভগ্নাৱশেষ হ'ল। এইবিলাক যিবিলাক খনন কাৰ্যৰ পৰা পোৱা যায় এইবিলাকক কয় প্ৰত্নতান্ত্ৰিক সমল বুলি কিনে হ'ল। ইয়াত চোৱা প্ৰত্নতাত্ত্বিক সমলবোৰ তিনিটা প্ৰধান ভাগত বিভক্ত। প্ৰত্নতাত্ত্বিক সমলবোৰ মানে তিনিটা ভাগত বিভক্ত। প্ৰথমটো হৈছে লিপি। লিপি কোনবিলাক? সাধাৰণতে শিল, স্তম্ভ, শিলৰ ফলি, ধাতুৰ পাত, গুহা, লৌহ স্তম্ভ, ব্ৰঞ্জৰ ফলি, তামৰ ফলি, মাটিৰ মোহৰত খোদিত ভাষাক লিপি বুলি কোৱা হয়। এইবোৰৰ পৰা সমসাময়িক যুগৰ বিভিন্ন ভাষাৰ তথ্য পোৱা যায় হ'ল। এতিয়া লিপি কোনবিলাক? যিবিলাক শিল, স্তম্ভ, শিলৰ ফলি, ধাতুৰ পাত এইবিলাকত যিবিলাক মানে ভাষা খোদিত হৈ থাকে, যিবিলাক মানে লিখা গৈছিলে হ'ল, সেইবিলাকক আৰু এইবোৰৰ পৰা যেতিয়া মানে বিভিন্ন যুগৰ ভাষাৰ তথ্য পোৱা গৈছিলে এইবিলাকক কয় লিপি বুলি কিনে হ'ল। অতীতৰ এই আহিলাবোৰত খোদিত ভাষাবোৰ আছিল সংস্কৃত, পালি বা মিশ্ৰিত ভাষা। দক্ষিণ ভাৰতত তামিল, তেলেগু, মালায়ালম আৰু কানাড়া ভাষা ব্যৱহাৰ কৰা হৈছিল। এতিয়া এই লিপিত আগতে মানে কি কি ভাষা চলিছিলে? সংস্কৃতত লিখিছিলে, নহ'লে পালি বা মিশ্ৰিত ভাষাত লিখিছিলে। আৰু দক্ষিণ ভাৰতৰ ফালে তামিল, তেলেগু, মালায়ালম আৰু কানাড়া ভাষাত লিখা হৈছিলে হ'ল। কিন্তু তাৰে ভিতৰত বেছিভাগ লিপি আছিলে ব্ৰাহ্মী লিপি, আৰু মানে চবতছে বেছি মানে লিখিত ভাষা পোৱা গৈছে ব্ৰাহ্মী লিপিত হ'ল। এইবোৰ বাওঁফালৰ পৰা সোঁফাললৈ লিখা হৈছিল। আজিকালি আমি যেনেকৈ লিখোঁ বাওঁফালৰ পৰা সোঁফাললৈ, তেনেকুৱাকৈ লিখা আছিলে। কিন্তু সৰুষ্ঠী ভাষাত লিখাবোৰ সোঁফালৰ পৰা বাওঁফাললৈ লিখা গৈছিল। কিন্তু সেই সৰুষ্ঠী ভাষাত যিবিলাক লিখা গৈছিলে যে সেইবিলাক মানে সোঁফালৰ পৰা বাওঁফাললৈ লিখা গৈছিলে, মানে উল্টাকৈ। আজিকালিৰ যুগত চাব গ'লে আৰবী বা পাৰ্চীবিলাক যেনেকৈ লিখে তেনেকৈ হ'ল। এতিয়া চোৱা লিপিবোৰৰ ওপৰত আছে কি? লিপিবোৰৰ পৰা ব্যক্তিগত বা ৰাজহুৱা দানৰ তথ্য, কোনো উল্লেখযোগ্য ঘটনাৰ স্মৃতি ৰক্ষা আৰু শাসকসকলৰ কৰ্মৰাজিৰ বিষয়ে জনা গৈছিল। লিপিবোৰৰ পৰা আমি কি কি জানিবলৈ পাওঁ? লিপিবোৰৰ পৰা আমি পাওঁ ব্যক্তিগত বা ৰাজহুৱা দানৰ তথ্য। ব্যক্তিগত বা ৰাজহুৱা দানৰ তথ্যবিলাক জানিবলৈ পাওঁ। কোনো উল্লেখযোগ্য ঘটনাৰ স্মৃতি ৰক্ষা বা শাসকসকলৰ কৰ্মৰাজিৰ বিষয়ে জানিবলৈ পাইছিলোঁ হ'ল। তাৰপিছত চোৱা অশোকৰ দ্বাৰা প্ৰস্তুত কৰা লিপিবোৰত নীতিশাস্ত্ৰ আৰু বৌদ্ধ ধৰ্মৰ মহৎ বাণীবোৰ জানিবলৈ পোৱা গৈছিল। অশোকৰ দ্বাৰা লিখিত যিখিনি মানে অশোক ৰজা থাকোঁতে মানে যিখিনি লিখা গৈছিলে হ'ল, সেই লিপিবোৰত কিহৰ বিষয়ে জানিবলৈ পাইছিলোঁ? নীতিশাস্ত্ৰ আৰু বৌদ্ধ ধৰ্মৰ মহৎ বাণীবোৰ জানিবলৈ পাইছিলোঁ সেইবোৰৰ পৰা হ'ল। তাৰপিছত চোৱা ভাৰতৰ ধাৰ আৰু আজমেৰত পোৱা শিলত দুখন সংস্কৃত নাটক খোদন কৰা দেখা গৈছে। আৰু কুদুমিয়া মালাই আৰু পুডুকোট্টুত সংগীতৰ নীতি নিয়ম খোদিত কৰা দেখা গৈছে। ভাৰতৰ ধাৰ আৰু আজমেৰত যিটো মানে খনন কাৰ্যৰ পৰা পোৱা গৈছিলে শিল, সেই শিলত মানে দুখন সংস্কৃত নাটক লিখা গৈছিলে হ'ল। আৰু কুদুমিয়া মালাই আৰু পুডুকোট্টুত সংগীতৰ নীতি নিয়ম দেখা গৈছিলে। সংগীতৰ মানে গোৱা বা কেনেকৈ আৰম্ভ হৈছিলে সেইবিলাকৰ মানে নীতি নিয়মবিলাক
ছপোৱা গৈছিলে হ'ল খোদিত কৰা গৈছিলে। কিছুমান উল্লেখযোগ্য লিপি হৈছে এলাহাবাদৰ স্তম্ভলিপি, মেহৰুলি লৌহ স্তম্ভলিপি, ভিতৰী স্তম্ভলিপি, জুনাগড় শিলালিপি আদি হ'ল। ইয়াৰ পৰা মানে আৰু কিছুমান উল্লেখযোগ্য লিপি হৈছে কোনবিলাক, এলাহাবাদত যিটো স্তম্ভলিপি পাইছে সেইটো মেহৰুলি লৌহ স্তম্ভলিপি, মেহৰুলি লৌহ স্তম্ভলিপি, ভিতৰী স্তম্ভলিপি, জুনাগড় শিলালিপি আদি হ'ল। আদি মানে ইয়াৰ পৰা আৰু বহুতখিনি আছে হ'ল। তাৰপিছত চোৱা, তাৰপিছত মানে আমাৰ হাতত নেক্সট টপিকটো কি আছে, নেক্সট টপিকটো আছে মুদ্ৰা। প্ৰত্নতাত্ত্বিক সমলৰ ছেকেণ্ডটো হৈছে মুদ্ৰা হ'ল। মুদ্ৰা মানে নৰ্মেলি ক'বলৈ গ'লে টকা বা পইচা মানে কইনছবিলাক আচলতে হ'ল। বিভিন্ন ধাতুৰে যেনে সোণ, ৰূপ, তামেৰে তৈয়াৰী মুদ্ৰাবোৰ প্ৰত্নতাত্ত্বিক সমলৰ অন্যতম। মানে কি সোণ বা ৰূপ বা তামেৰে তৈয়াৰী যিবিলাক পইচাবিলাক, যিবিলাক কইনছবিলাক, সেইবিলাক মানে প্ৰত্নতাত্ত্বিক সমলৰ অন্যতম, প্ৰত্নতাত্ত্বিক সমলৰ ভিতৰত এটা হ'ল। অৰ্থনৈতিক দিশৰ পৰা উন্নত সাম্ৰাজ্যবোৰে সোণৰ মুদ্ৰা তৈয়াৰ কৰিছিল। অৰ্থনৈতিক দিশৰ পৰা মানে যিবিলাক ধনী সাম্ৰাজ্য আছিলে সেইবিলাকে মানে সোণৰ মুদ্ৰা বনাইছিলে হ'ল। তাৰপিছত চোৱা, মুদ্ৰাৰ পৰা আমাৰ কি কি জানিবলৈ পাওঁ। মুদ্ৰাত উল্লেখ কৰা সময়ে কোনো ৰজাৰ ৰাজত্ব কালৰ প্ৰকৃত সময়, কোনো ঘটনাৰ প্ৰকৃত সময় নিৰূপণ কৰে। মানে মুদ্ৰাত তেওঁলোকে কি লিখিছিলে, সেইখিনি সময়ত মানে যিজন ৰজা আছিলে ৰজাজনৰ নাম আৰু ৰজাজনে কেতিয়াৰ পৰা কিমানলৈ ৰাজত্ব কৰিছিলে সেইবিলাকৰ ওপৰত লিখিছিলে হ'ল। চ' সেইবিলাকৰ পৰা আমি প্ৰকৃত সময়টো উলিয়াবলৈ পাওঁ হ'ল। তাৰপিছত ইণ্ডো-চিথিয়ান আৰু ইণ্ডো বেক্টেৰিয়ান ৰজাসকলৰ বিষয়ে তথ্য প্ৰদান কৰা একমাত্ৰ সমল। এতিয়া আমাৰ খনন কাৰ্যত ওলোৱা মানে খনন কাৰ্যত আছে, সাহিত্যত বিচাৰি পোৱা হ'ল, সাহিত্যত বিচাৰি পাইছিলে অকল পশ্চিম ভাৰতৰ ৰজাবিলাকৰ বিষয়ে হ'ল। পশ্চিম ভাৰতৰ বাহিৰেও ইণ্ডো-চিথিয়ান আৰু ইণ্ডো বেক্ট্ৰিয়ান ৰজাসকলৰ বিষয়ে আমাক জানিবলৈ কোনে তথ্য দিছিলে, মুদ্ৰাই হ'ল। মুদ্ৰাৰ পৰাহে আমি গম পাইছিলোঁ। তাৰ পিছৰ পইণ্টটো চোৱা, মুদ্ৰাবোৰৰ পৰা অতীত ভাৰতৰ গণবোৰৰ অৱস্থিতি, কিছুমান ৰজাৰ ধৰ্মীয় অৱদান আৰু তেওঁলোকৰ কৃতিত্বৰ বিষয়ে জনা যায় হ'ল। মুদ্ৰাবোৰৰ পৰা আমি আৰু কি বুজি পাওঁ, কি বিচাৰি পাওঁ, আগতে যিবিলাক গণ আছিলে, এতিয়া যেনেকৈ ধৰি লোৱা ভাৰতখন হয়নে, ভাৰতখনৰ মাজতো কিছুমান এনেকুৱা ৰাজ্য আছে ন যিবিলাক ধৰি লোৱা নিজৰ শাসনত আছে হ'ল। সেই তেনেকুৱা নিচিনা কেন্দ্ৰীয় শাসিত বুলি যে কয় যে হ'ল, সেই তেনেকুৱা নিচিনা মানে চবৰে লগত মিলি নাথাকে, অকণমান নিজে অলপ একচাটি মানে বেলেগ হ'ল। তেনেকুৱা নিচিনা মানে এইবিলাক গণবিলাকৰ অৱস্থিতি ক'ত ক'ত আছিলে সেইবিলাক আমি ধৰিবলৈ পাৰোঁ হ'ল। কিছুমান ৰজাৰ ধৰ্মীয় অৱদান বিচাৰি পাওঁ তাত আৰু তেওঁলোকৰ কৃতিত্বৰ বিষয়ে জনা যায়, তেওঁলোকে মানে কি কৰিছিলে সেইবিলাকৰ বিষয়ে মানে শোধন কৰা আছিলে হ'ল। মুদ্ৰাৰ জৰিয়তে বিভিন্ন ৰাজ্যৰ মাজত থকা বাণিজ্যিক সম্পৰ্কৰ কথা জনা যায় হ'ল। মুদ্ৰাৰ জৰিয়তে আৰু বিভিন্ন ৰাজ্যৰ মানে কি ইখন ৰাজ্যৰ লগত সিখন ৰাজ্যৰ কি বাণিজ্যিক সম্পৰ্ক আছিল নে নাই সেইবিলাকৰ বিষয়ে জনা যায় হ'ল। মুদ্ৰাৰ পৰা সেই সময়ৰ প্ৰচলিত লিপি, ভাষা বা দেৱ দেৱীৰ বিষয়ে জানিব পৰা যায়, কাৰণ মুদ্ৰাত সেইখিনি সময়ত কি ভাষা প্ৰচলিত হৈ আছে সেইটো ভাষাই দিয়ে লিখা যায় হ'ল। তাৰপিছত আকৌ কোনজন দেৱ বা দেৱীৰ পূজা চলি আছে সেই দেৱ দেৱীৰ প্ৰতিমাই লিখা যায়। চ' এইবিলাকৰ পৰা আমি সেইখিনি সময়ত কি ভাষা লিখা আছিলে, কি বা কোন দেৱ দেৱীৰ পূজা হৈছিলে সেইখিনিৰ বিষয়ে আমি জানিবলৈ পাওঁ হ'ল। অতীতৰ সাহিত্যৰ মতে মুদ্ৰাক সেই সময়ত নাস্কা, সাতমন আৰু কষ্ট্ৰিপছ বুলি কোৱা হৈছিল। আৰু অতীতৰ সাহিত্যৰ মতে সেইখিনি সময়ত মুদ্ৰাক মুদ্ৰা বুলি কোৱা নাছিলে, কি বুলি কৈছিলে, নাস্কা বুলি কৈছিলে, সাতমন বুলি কৈছিলে বা কষ্ট্ৰিপছ বুলি কোৱা হৈছিলে। মানে সকলো ঠাইতে কিবা বেলেগ বেলেগ নাম আছিলে আৰু হ'ল। তাৰ পিছৰ পইণ্টত আহা, আমাৰ তাৰ পিছৰ পইণ্টটো হৈছে কীৰ্তিচিহ্ন হ'ল। প্ৰত্নতান্ত্ৰিক সমলৰ তাৰ পিছৰ পইণ্টটো হৈছে কীৰ্তিচিহ্ন। ভাৰতৰ ইতিহাস ৰচনাত গুৰুত্বপূৰ্ণ অৱদান আগবঢ়োৱা প্ৰত্নতান্ত্ৰিক উৎস আছিল কীৰ্তিচিহ্নবোৰ। ভাৰতৰ ইতিহাস ৰচনা কৰোঁতে সকলোতকৈ বেছি গুৰুত্বপূৰ্ণ অৱদান কোনে দিছিলে, কীৰ্তিচিহ্নই কৰিছিলে হ'ল। এতিয়া কীৰ্তিচিহ্নবিলাক কি, পুৰণি অট্টালিকা, মন্দিৰ, স্তূপ, মঠ, বিহাৰ, মূৰ্তিৰ ধ্বংসাৱশেষবোৰ ৰাজনৈতিক ইতিহাসৰ সৈতে প্ৰত্যক্ষভাৱে সম্পৰ্ক নাথাকিলেও শিল্পকলাৰ কৃতিত্ব আৰু ৰজা আৰু মানুহৰ ধৰ্মীয় দিশৰ প্ৰতি থকা অনুগত্যৰ সজীৱ প্ৰতিচ্ছবি দাঙি ধৰে। মানে কি, পুৰণি অট্টালিকাবিলাক বা মন্দিৰবিলাক বা স্তূপবিলাক বা মঠ বিহাৰ মানে মঠবিলাক নহ'লে মূৰ্তি বা ধ্বংসাৱশেষবিলাক হ'ল, সেইবিলাকে মানে কি ডাইৰেক্ট ক'ব নোৱাৰে বোলে এইটো অমুকজন ৰজাই বনাইছিলে বা ইমান চনত বনাইছিলে, কিন্তু সেইবিলাকৰ পৰা আমি কি বুজি পাওঁ, সেইখিনি সময়ত শিল্পকলাৰ ব্যৱস্থা কিমান ভাল আছিলে বা সেইখিনি সময়ত ৰজা বা মানুহৰ ধৰ্মীয় দিশৰ ব্যৱস্থা কিমান ভাল আছিলে সেইবিলাক বুজি পাওঁ হ'ল। মহেঞ্জোদাৰো আৰু হৰপ্পাত চলোৱা খনন কাৰ্যৰ দ্বাৰা সিন্ধু উপত্যকাৰ সভ্যতা নামৰ এটা অতীত মানৱ সভ্যতাৰ এটা চিহ্ন আৱিষ্কাৰ হৈছিলে হ'ল। সিন্ধু মানে মহেঞ্জোদাৰো আৰু হৰপ্পাত
যেতিয়া মানে খনন কাৰ্য চলাইছিলে তাত তেতিয়া আমি কি গম পাইছিলোঁ যে সিন্ধু উপত্যকা বুলি কিনে এটা সভ্যতা আছিলে। হ'ল সিন্ধু উপত্যকাত এটা মহেঞ্জোদাৰো হৰপ্পা বুলি এটা সভ্যতা আছিলে, মানৱ সভ্যতা আছিলে, সেইটো আমি জানিব পাৰিছিলোঁ। খনন কাৰ্যত পোৱা কীৰ্তিচিহ্নবোৰৰ পৰা তক্ষশিলাত নগৰ অৱস্থিতি প্ৰমাণ পোৱা গৈছিলে। আৰু খনন কাৰ্যত পোৱা যিবিলাক কীৰ্তিচিহ্নবিলাক তাৰ পৰা আমি কি বিচাৰি পাইছিলোঁ, তক্ষশিলা বুলি যে এখন যে নগৰ আছিলে সেই নগৰখনৰ কথা প্ৰমাণ পোৱা গৈছিল। হ'ল ইয়াৰ পৰা কুষাণ আৰু গন্ধৰ শিল্পকলাৰ মূল্যৱান সমল উদ্ধাৰ কৰা হৈছিলে। আৰু ইয়াৰ পৰা কুষাণ বংশ বা গন্ধৰ বংশৰ যিবিলাক শিল্পকলা আছিলে সেইবিলাকৰ এটা সমল উদ্ধাৰ কৰা হৈছিলে। হ'ল তাৰপিছত চোৱা, পাটলিপুত্ৰত চলোৱা খনন কাৰ্যৰ দ্বাৰা মৌৰ্য বংশৰ উদ্ধাৰ হৈছিলে। হ'ল পাটলিপুত্ৰত যিটো মানে খনন কাৰ্য চলোৱা গৈছিলে তাৰ দ্বাৰা মৌৰ্য বংশৰ উদ্ধাৰ হৈছিলে। মৌৰ্য বংশৰ এটা মানে বস্তু উদ্ধাৰ কৰা গৈছিলে। হ'ল মৌৰ্য বংশ যে আছিলে যে তাৰ প্ৰমাণ পোৱা গৈছিলে। হ'ল দেৰগাঁও আৰু ভিতৰি অঞ্চলত উদ্ধাৰ হোৱা মন্দিৰৰ অস্তিত্বই গুপ্ত যুগৰ শিল্পকলাৰ নিদৰ্শন দাঙি ধৰে। দেওগাঁৰ আৰু ভিতৰি অঞ্চলত যিখিনি মানে অঞ্চলখিনি আছিলে সেই অঞ্চলত উদ্ধাৰ হোৱা মন্দিৰৰ অস্তিত্বই সেইখিনি সময়ত মানে তাত খনন কাৰ্যৰ দ্বাৰা যি মানে মন্দিৰৰ অস্তিত্ব পাইছিলে বা মন্দিৰৰ ভগ্নাৱশেষ পাইছিলে সেইবিলাকে গুপ্ত যুগৰ শিল্পকলাৰ নিদৰ্শন দাঙি ধৰে। গুপ্ত যুগত শিল্পকলাৰ মানে কিমান ভাল আছিলে, কি বেয়া আছিলে বা কি কেনেকুৱা আছিলে সেইবিলাকৰ এটা নিদৰ্শন দাঙি ধৰিছিলে। হ'ল আৰু একদম লাষ্টৰ পইণ্টটো চোৱা, অজন্তা আৰু ইলোৰা গুহাত পোৱা চিত্ৰকলাই ভাৰতীয় মানুহৰ শিল্পকলা আৰু সৌন্দৰ্য প্ৰতি থকা প্ৰবল ধাউতি প্ৰমাণ পোৱা গৈছিলে। চবেই জানে অজন্তা আৰু ইলোৰা দুটা গুহা, এই গুহা দুটাত মানে আগৰ দিনৰ মানুহবিলাকে ছবি আঁকিছিলে বা কাটি মূৰ্তি বনাইছিলে। হ'ল এইবিলাক কিহৰ মূৰ্তি আছিলে, চাবলৈ গ'লে মাইকী মানুহৰ মূৰ্তি, নহ'লে বাতো মানে জীৱ জন্তুৰ মূৰ্তি, নহ'লে দেৱ দেৱীৰ মূৰ্তি, তেনেকুৱা নিচিনা। হ'ল সেইখিনি সময়ত মানুহবিলাক মানে শিল্পকলা আৰু সৌন্দৰ্যৰ প্ৰতি কিমান ধাউতি আছিলে তাৰ বিষয়ে আমি জানিবলৈ পোৱা গৈছিলে। হ'ল আজিৰ কাৰণে তোমালোকৰ টপিক ইমানতে শেষ। এনেকৈ ভিডিঅ' তোমালোকে সদায় নাপাবা বা পাবও পাৰা, এদিন এৰি এদিনো পাব পাৰা। গতিকে যিমান পাৰা চেনেলটো লাইক কৰি দিবা, ভিডিঅ'টো চাই ভাল পাৰা যদি ভিডিঅ'টো লাইক কৰি দিবা, কমেণ্ট কৰিবা বুজাব পাৰিছোঁ নে নাই, নে বুজি পাইছা নে নাই। হ'ল বোলে অমুকটো কথা বুজি পোৱা নাই, তেতিয়াহ'লে মই ট্ৰাই কৰিম আকৌ এবাৰ বুজাই দিবলৈ। হ'ল লগতে শ্বেয়াৰো কৰি দিবা, তোমালোকে যেনেকৈ ভিডিঅ'টো চাই যদি অলপমান হ'লে সুবিধা এটা হৈছে সেই তেতিয়াহ'লে তোমালোকে লগৰবিলাককো সুবিধাটো কৰি দিয়া। শ্বেয়াৰ কৰি দিবা আৰু লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি দিবা যাতে মই কিবা এটা ভিডিঅ' দিলেই তোমালোকৰ যাতে মিছ নহয়। দিয়া, বাই বাই।